স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলিত গ্ৰীষ্মকালীন সংগীত কৰ্মশালা অনুষ্ঠান চাবলৈ আহিছোঁ। বাইদেউ নমস্কাৰ। বাইদেউ নমস্কাৰ। পূব কামৰূপ মহাবিদ্যালয়ত যিহেতু সংগীত অনুষ্ঠান চলি আছে আৰু লগতে মই বাইদেউৰ গীত শুনিলোঁ, হয়, বহুত ভাল লাগিল। তাৰে বিষয়ে কি ক'ব? ধন্যবাদ। মই একচুৱেলি বাইহাটা সংগীত গানৰ লগত আজি 11 চনৰ পৰা জড়িত। মই ভকেলৰ পাৰ্টটো চাওঁ আৰু আহি বহুত ভালেই লাগে। আৰু আজিও আহিছোঁ। আজি মোৰ ক্লাছো আছিলে, কিন্তু তাৰ লগতে মই ক্লাছৰ লগতে অলপ কৰ্মশালাটো যোগ দিলোঁ। সেয়াই। ঠিক আছে বাইদেউ, ধন্যবাদ। এবাৰ দীঘল কে আছে হা, এবাৰ গোৱাৰ পিছত Juti koto koi diuti garare rekha Okomoto kopi
সমাজে নাগরিক মহান মানবতা বিজ্ঞানী বন্ধুয়া দাদা বায়াতা চাৰিআলি ই পাৰো অলপ কৰ্মশালা অনুষ্ঠানত আহি পেলাই দাদাৰ কেনেকুৱা লাগে মাজুলীত মই যাওঁতে তেখেতসকলে যথেষ্ট কষ্ট কৰিছে বৰ্তমানেও তেনেকুৱা ক্ষেত্ৰত কৃতজ্ঞতা স্বৰূপে অকণমান মই তেখেতসকলৰ লগত থাকিম তাৰোপৰি তোমালোকৰো অলপ সহায় হৈছে আমাৰ আয়োজন কৰিছে সেয়েহে আজিলৈ গানৰ কৰ্মশালাৰ সমাপ্তি কৰিছো অহাকালিলৈ পুনৰ 10 বজাত আমি আৰম্ভ কৰিম আৰু তোমালোকে কোনোদিন ক্ষতি নকৰিবা গানৰ কিন্তু আমি চিকিৎসা লৈছো নহয় কিন্তু চৰকাৰী হৈছে আৰু সেইবাবে ৰাতিপুৱা আমাৰ কৰ্মশালা এক সফলতাৰ দিশে গৈছে আৰু এই কৰ্মশালাৰ যিটো প্ৰয়োজনীয়তা এই প্ৰয়োজনীয়তা খুবেই গুৰুত্বপূৰ্ণ বুলি অনুভৱ হৈছে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টিত সমগ্ৰ অসমতে এই গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত কৰিছে গ্ৰীষ্মকালীন কৰ্মশালা চৰকাৰে এইকাৰণে অনুষ্ঠিত কৰিছে যে গৰমৰ বন্ধত ছাত্ৰ ছাত্ৰীসকলে যাতে ভূপেন্দ্ৰ সংগীত জ্যোতি সংগীত আৰু ৰাভা সংগীতৰ প্ৰশিক্ষণ লয় শিকে কিমান ডেকা বৰুৱা বাইদেউ মাইনা গ্ৰীষ্মকালীন সংগীত কৰ্মশালা অনুষ্ঠান চাই তোমালোকৰ কেনেকুৱা লাগিল ভাল লাগিছে না আচ্ছা তোমালোকক আজি গান মাৰিব দিছে নেকি তোমালোকে গান মাৰিছা আচ্ছা যে নহওক তোমালোকৰ ঘৰ ক'ত মাইনা বায়াতা চাৰিআলিতে নেকি ঠিক আছে অসমৰ সমস্যাসমূহক বলিষ্ঠভাৱে উপস্থাপন কৰা মোৰ এগৰাকী শ্ৰদ্ধাৰ যদিও আগৰ বিশেষ চিনা পৰিচয় হোৱা নাই আজি হঠাতে তেখেতৰ সৌভাগ্য মোৰে সৌভাগ্য তেখেতক লগ পালো তেখেতৰ এই আজিৰ উপস্থিতিয়ে আজি অনুষ্ঠানটোৱে গৌৰৱময় কৰি তুলিলে আৰু আমাৰ বন্ধু চাণক্য কৰ্মদেৱৰ লগত আমি বহুদিনীয়া পুৰণা বন্ধু যিহেতু আপোনালোকক আমি মানসিক দণ্ড দি ক্ষণিকতে যিহেতু ভোগাই পুনৰ জীৱন শুদ্ধ কৰা এইখনেই সমাজৰ লোক আদালত ইক্ষু বুলিলে ৰচনা প্ৰতিনিয়ত হয় ইক্ষুৰ বাসনা মনৰ সন্দিত কল্পনাই আধ্যাত্মিক সুৰেৰে গীত নাম নাটকৰ ভাওনাৰে জংকাৰিত হয় অসমৰ পবিত্ৰ নামঘৰ এই অসমীয়া গ্ৰীষ্মকালীন কৰ্মশালা কামৰূপ জিলা প্ৰশাসন আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত এই সংগীত গানৰ দ্বাৰা আয়োজিত হোৱা গ্ৰীষ্মকালীন প্ৰশিক্ষণ শিবিৰৰ সন্মানীয় চাণক্য শৰ্মা ডাঙৰীয়া মাজুলীৰ পৰা আহিছে বৰুৱা ডাঙৰীয়া খুব সুন্দৰ শুভক আমাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল আমি আশা কৰিছো আজি সংগীত গানৰ যি চিন্তাধাৰা আৰু যি ছাত্ৰ ছাত্ৰীসকলক যি উপস্থিতি দেখিবলৈ পাইছো সঁচাকৈ সকলোকে এই সংগীত গানৰ যোগেদি প্ৰত্যেকজন সংগীত শিকিবলৈ অহা ছাত্ৰ ছাত্ৰীলৈকে আন্তৰিক অভিনন্দন শুভেচ্ছা আমি জ্ঞাপন কৰিছো ভূপেন হাজৰিকাৰ সুন্দৰ এটা গান ডেকা বন্ধু নামেৰে নামকৰণ কৰা গানেৰে আপোনালোকে ইয়াত সুন্দৰকে সকলোৱে
একেলগে গান গাই থকা অৱস্থাত মই তেওঁলোকৰ ওচৰত আহি মোকো নিজকে যদিও মই গায়ক নহয় সংগীতৰ লগত জড়িত নহয় কিন্তু অন্তৰখন মোৰো হৃদয় এক নষ্টালজিক হৈ চাণক্য শৰ্মা ইয়াত বাইদেউসকল বহি আছে সকলোৱে এই নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক বা শিল্পীসকলক তাত কোনো নিৰ্দিষ্ট নিয়ম তথাপিও আমি অন্তৰত আমাৰ হৃদয় চোৱা আনন্দৰে আমি প্ৰকাশ কৰিব জীৱনত খুব বেয়া দিন থাকিলে যদি আজি দিনটো খুব বেয়া লাগে ৰাতি নাহে প্ৰথম আমি ৰাতিপুৱা কি কৰোঁ মোবাইলত ইউটিউবত এটা ভক্তি বন্দনা কৰোঁ হয়নে গুৰু বন্দনা কৰোঁ কেতিয়াবা তুমি চিত্ত বৃত্তিমূলক বা বৰগীত গায় কোনোবাই মন্ত্ৰ উচ্চাৰণ কৰে আৰু কেতিয়াবা আমি ভূপেন হাজৰিকাৰ নাম কেতিয়াবা জুবিন গাৰ্গৰ নাম কিয় তাত কিবা এনেকুৱা নেকি যে প্ৰেছাৰত টেবলেট খাব লাগে ৰাতিপুৱা এইটো এটা ব্যৱস্থা আৰু এই ব্যৱস্থাটোত আপোনালোক সকলোৱে বহল কৰি আছে ইমান দূৰৰ পৰা মাজুলী পাই ধুনীয়া তেখেতৰ মই সুধিছো কি কৰে যিহেতু সংগীতৰ লগত জড়িত তেখেতে নিশ্চয় শিল্পী সত্তা এটা তেওঁৰ অন্তৰত আছে গাইজ ফাইনেলি মোৰ লগত ভাই দুজন আছে আৰু লগতে মানে ভাই বোৱাৰী আছে ভাইহঁতে অকণমান মানে চেল্ফি মাৰিলে আৰু বাইহঁতা চাৰিআলি পূব কামৰূপ মহাবিদ্যালয়ত সংগীত অনুষ্ঠান চলি আছে লগতে মানে এনেকুৱা মানে চেল্ফি মাৰি আছে সংগীত অনুষ্ঠান চাব ক'ত চেল্ফিতে ব্যস্ত আৰু লগতে আমাৰ মৰমৰ বাইদেউ মানে বৌ মানে পূৰা মানে চেল্ফি মাৰাত ব্যস্ত পূৰা মাৰি আছে আৰু মানে সংগীত অনুষ্ঠান চাবা আছে সংগীত অনুষ্ঠান বাইদেউহঁতে নাই ভাইটিহঁতে নাই মানে কলেজৰ ফিল্ডত মানে পূৰা মানে চেল্ফি মাৰাত ব্যস্ত মানে মোক কোৱাৰ কাৰণে মই মাৰি দিছোঁ মই মাৰিবই লাগিব সেনেহেন কথা দিছোঁ বাইদেউ কেনেকুৱা খবৰ ঘৰত দেখি ভালে আছে নে আচ্ছা বাকী খোৱা লোৱা চব ঠিকে আছে ঠিক আছে বাইদেউ ধন্যবাদ ভাল লাগিল ভাইটিহঁত ভাল লাগিল